জনজাতিকৰণক লৈ অৱশ্যে কালি কোকৰাঝাৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। বিপৰীতে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ উৎফুল্লিত হৈছে মটক ৰাইজ। ডিব্ৰুগড়ৰ ডিকমত ৰাজপথলৈ ওলাই আহিছে শ শ লোক। কালিও কিছু সেই ধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল। ফটকা ফুটাই বহুতে আনন্দ উল্লাস প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে মটক যুৱ ছাত্ৰ সন্মিলনে। 2026 চন নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ প্ৰদানৰ দাবী মটকসকলৰ। একাংশ জনজাতিৰ দল সংগঠনে বিৰোধিতা কৰাক লৈ প্ৰতিক্ৰিয়া তেওঁলোকৰ। জনজাতিকৰণে অসমক অধিক শক্তিশালী কৰিব বুলিও উল্লেখ কৰিছে। গতিকে মন্ত্ৰীগোটৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনক লৈ এতিয়া ৰাজ্যত 6 জনগোষ্ঠীৰ প্ৰতিনিধিসকলে উল্লাস প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। মই তেখেতলোকক ধন্যবাদ যাচিছোঁ, কিয় তেখেতলোকে আমাক লগত সাথ দিয়ক। আমি তেখেতলোকৰ লগত সদায় আছোঁ। তেখেতলোকৰ যি প্ৰাপ্য, যি অধিকাৰ, আমি সেইখিনি কাঢ়ি নিব বিচৰা নাই। আমি তেখেতলোকে আমাক ভাল পাব লাগে, ধন্যবাদ দিব লাগে। কাৰণ যিটো ট্ৰাইবেল সংঘৰ লগত আমি সদায় আছোঁ, আমি তেখেতলোকক সহায়ে আগবঢ়াম। তেখেতলোক শক্তিশালীয়ে হ'ব যদি আমাক ST দি দিয়ে, মটক মৰাণক লগতে 6 জনগোষ্ঠী তেখেতলোকে শক্তিশালী হ'ব। কিয়নো আমি ভৈয়ামৰ লোক, আমি ইতিমধ্যে জনজাতিকৰণ, আমি জনগোষ্ঠীৰ লোক, আমি ST। আমাক কিন্তু যি আমাৰ সাংবিধানিক যি আমাৰ স্বীকৃতি, আমি সেইটোৱে বিচাৰি আছোঁ। আমি ইতিমধ্যে জনজাতিকৰণ আমাৰ লোকেই হয়। আমি আদিম যুগৰ অসমৰ ভূমিপুত্ৰ। আমি মটক মৰাণ অকল আমি জনজাতিকৰণৰ জনগোষ্ঠীয়ে হয়, কিন্তু আমি জনজাতিকৰণৰ লোক হয়। আমাক কিন্তু দিয়াত তেখেতলোকৰ মই ভাবোঁ একো আপত্তি থাকিব নালাগে, আৰু তেখেতলোকৰ একো ওজৰ আপত্তি থাকিব নালাগে। প্ৰথমে 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ দাবী ইমান দিনে তীব্ৰ আন্দোলনত গঢ়ি উঠিছিল, আৰু এই আন্দোলনৰ আজি যি ঘাম মাটিত পৰিছিল, সেই প্ৰতিবেদনৰ যি আমি আজি কালি দেখিবলৈ পাইছোঁ, মুখ্যমন্ত্ৰীৰ তৎপৰতাত মন্ত্ৰীসভা গোটৰ যি মন্ত্ৰী সভাই যি প্ৰতিবেদন দাখিল কৰিছে কেন্দ্ৰীয় চৰকাৰলৈ, প্ৰথমে তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আৰু তেখেতলোকৰ যিমানসকল বিধায়ক আছে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি বিভাগত তেওঁলোকে বিভক্ত কৰিছে, সেও আমি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু যি আধাৰ আৰু বাকী আছে, কেন্দ্ৰীয় চৰকাৰলৈ যোৱাৰ পিছত যি আধাৰ আৰু বাকী থাকিব, সেইসমূহ 2026 চনৰ ইলেকশ্যনৰ আগমুহূৰ্তত স্বীকৃতি হিচাপে চৰকাৰে যাতে মটক জনগোষ্ঠীৰ, মৰাণ জনগোষ্ঠীসকলক আৰু জনগোষ্ঠীক গোটেই গোষ্ঠীসমূহক যেন সোনকালেই জনজাতিকৰণক লৈ অৱশ্যে কালি কোকৰাঝাৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। বিপৰীতে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ উৎফুল্লিত হৈছে মটক ৰাইজ। ডিব্ৰুগড়ৰ ডিকমত ৰাজপথলৈ ওলাই আহিছে শ শ লোক। কালিও কিছু সেই ধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল। ফটকা ফুটাই বহুতে আনন্দ উল্লাস প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে মটক যুৱ ছাত্ৰ সন্মিলনে। 2026 চন নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ প্ৰদানৰ দাবী মটকসকলৰ। একাংশ জনজাতিৰ দল সংগঠনে বিৰোধিতা কৰাক লৈ প্ৰতিক্ৰিয়া তেওঁলোকৰ। জনজাতিকৰণে অসমক অধিক শক্তিশালী কৰিব বুলিও উল্লেখ কৰিছে। গতিকে মন্ত্ৰীগোটৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনক লৈ এতিয়া ৰাজ্যত 6 জনগোষ্ঠীৰ প্ৰতিনিধিসকলে উল্লাস প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। মই তেখেতলোকক ধন্যবাদ যাচিছোঁ, কিয় তেখেতলোকে আমাক লগত সাথ দিয়ক। আমি তেখেতলোকৰ লগত সদায় আছোঁ। তেখেতলোকৰ যি প্ৰাপ্য, যি অধিকাৰ, আমি সেইখিনি কাঢ়ি নিব বিচৰা নাই। আমি তেখেতলোকে আমাক ভাল পাব লাগে, ধন্যবাদ দিব লাগে। কাৰণ যিটো ট্ৰাইবেল সংঘৰ লগত আমি সদায় আছোঁ, আমি তেখেতলোকক সহায়ে আগবঢ়াম। তেখেতলোক শক্তিশালীয়ে হ'ব যদি আমাক ST দি দিয়ে, মটক মৰাণক লগতে 6 জনগোষ্ঠী তেখেতলোকে শক্তিশালী হ'ব। কিয়নো আমি ভৈয়ামৰ লোক, আমি ইতিমধ্যে জনজাতিকৰণ, আমি জনগোষ্ঠীৰ লোক, আমি ST। আমাক কিন্তু যি আমাৰ সাংবিধানিক যি আমাৰ স্বীকৃতি, আমি সেইটোৱে বিচাৰি আছোঁ। আমি ইতিমধ্যে জনজাতিকৰণ আমাৰ লোকেই হয়। আমি আদিম যুগৰ অসমৰ ভূমিপুত্ৰ। আমি মটক মৰাণ অকল আমি জনজাতিকৰণৰ জনগোষ্ঠীয়ে হয়, কিন্তু আমি জনজাতিকৰণৰ লোক হয়। আমাক কিন্তু দিয়াত তেখেতলোকৰ মই ভাবোঁ একো আপত্তি থাকিব নালাগে, আৰু তেখেতলোকৰ একো ওজৰ আপত্তি থাকিব নালাগে। প্ৰথমে 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ দাবী ইমান দিনে তীব্ৰ আন্দোলনত গঢ়ি উঠিছিল, আৰু এই আন্দোলনৰ আজি যি ঘাম মাটিত পৰিছিল, সেই প্ৰতিবেদনৰ যি আমি আজি কালি দেখিবলৈ পাইছোঁ, মুখ্যমন্ত্ৰীৰ তৎপৰতাত মন্ত্ৰীসভা গোটৰ যি মন্ত্ৰী সভাই যি প্ৰতিবেদন দাখিল কৰিছে কেন্দ্ৰীয় চৰকাৰলৈ, প্ৰথমে তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আৰু তেখেতলোকৰ যিমানসকল বিধায়ক আছে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি বিভাগত তেওঁলোকে বিভক্ত কৰিছে, সেও আমি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু যি আধাৰ আৰু বাকী আছে,
কেন্দ্ৰীয় চৰকাৰলৈ যোৱাৰ পিছত যি আধাৰ বাকী থাকিব সেইসমূহ 2026 চনৰ ইলেকশ্যনৰ আগমুহূৰ্তত স্বীকৃতি হিচাপে চৰকাৰে যাতে মটক জনগোষ্ঠী মৰাণ জনগোষ্ঠীসকলক আৰু জনগোষ্ঠীক গোটেই গোষ্ঠীসমূহক যেন সোনকালেই